জানো জানা হবে Krishna, oh Hari, oh Krishna, 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 Krishna. Ira, onopawoe moho kozago jugojoy গদানে মহামন্ত জাইপকুটি হতাতি ধস্নান কৃষ্ণ অনপাৱই আমাক একাদশীও প্ৰবাসে রাম নকৰৈ বৈশ্য মোক পৰম হুইনাশে
জ্ঞান কৰ্ম কৰি আমি সাতম ৰৈলোকে ভকতৰ সংগে শেষ হৈ মকে যা নয় মোকে। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, মাধৱে বুলন্ত সখা শুনা পৰিছে, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মুখ কৰিতে ভকতি, নলবয় নৰদেৱে সন্তৰ সংগতি। এ ৰাম কৰ্ণতক সন্ত কথা কৃষ্ণ গৈপ কৰি, নাহি খেউ পাই সখী সুসংগ হৰি। গতিকে ভগৱন্ত উদ্ধৱক কাণত একেবাৰে গুপ্য কথাটো কৈছে, গোপনীয় মানে একেবাৰে যিটো ৰহস্যত, যেনেকৈ গীতাত কৃষ্ণই অৰ্জুনক কৈছিলে একেবাৰে গোপনীয়তকৈ গোপনীয়। 18 অধ্যায় 66 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, আগত যিবিলাক তোমাক মই তত্ত্ব ক'লো, কথা ক'লো, জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ, ছটা অধ্যায় শুনালো, সেইবিলাক গোপনীয় আছিল। এতিয়া যিটো তোমাক কম একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। সৰ্বগৃহোত্তমম ভূয়ম শৃণু মে পৰম বচ্চ, ইষ্টু শশী দৃঢ়মিতি বৈখামি তে শীতম। তোমাৰ হিতৰ কাৰণে এতিয়া মই একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে কওঁ। তেতিয়া অৰ্জুনে কৈছে, বোলে ইমান দীঘল লেকচাৰ কিয় মাৰিলে প্ৰভু? যদি গোপনীয় কথাটো ক'বলৈ আছিলে তো আগতীয়াকৈ কৈ দিব লাগিছিলে, মই সোনকালে হয় নে? তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, মন মনা ভৱ মদ ভক্তো মদ জাজি মম নমস্কুৰু, মামে বসৈসি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে, মন মনা ভৱ মদ ভক্তো মদ জাজি মম নমস্কুৰু, তুমি মোৰ ভক্ত হো। মহাপুৰুষ মাধৱদেৱে নামঘোষাত অনুবাদ কৰিছে, ও মুত মাত্ৰ সদা দিয়া মন। মনটো প্ৰভু ভগৱন্তৰ চৰণ কমলত লগাই দিব কৈছে আমাক, অৰ্জুনকো কৈছে, অৰ্জুনৰ যোগেদি আমাক কৈ আছে, ও মুত মাত্ৰ সদা দিয়া মন, ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তোমাত কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ। মনটো তোমাৰ মোৰ চৰণ কমলত ৰাখিবা। অৰ্জুনক কৈছে, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোৰেই তুমি ভকত হোৱা। ভগৱান কৃষ্ণই অৰ্জুনক ক'ব পাৰিলে হেঁতেন যে তুমি দুৰ্গাৰ ভকতো হোৱা, কালীৰ ভকতো হোৱা, গাড়ীখন আছে তুমি বিশ্বকৰ্মাৰ ভকত হোৱা বুলি ক'ব পাৰিলে হেঁতেন, কিন্তু অৰ্জুনক কৃষ্ণই অৰ্জুনক কি কৈছে, মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা। তাৰমানে কৃষ্ণক পূজা কৰিলে সকলো দেৱ দেৱী পাই যায়। কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, হয়নে? পৃথকে পূজিলে পূজাকে শুনল হয়। বোলে গাছটার গুড়িটায় পানি ঢালে দিলে মানে ডাল পাত গিলা এনেও পাই যাবে। আর বলে গাছটার গুড়িটায় নাই ঢালে করে পানিটা, তুই যদি ডাল পাত গিলা নে ছেটিয়াই থাকবি, গাছ একটা লাগাইছি, হয় নাই? বলে গুড়িটায় পানিটা নাই ঢালে করে যদি মানে আপনার কি ডাল পাত বিলাকেও যদি বলে বৃক্ষর মূলত যে নয় আনি দিলা জল, হয় ত্রিপিতি তার পত্র পুষ্প ফল, হয় না? পত্র পুষ্প ফল
পানী পাই যাবে, নিজে নিজে পাই যাবে, গুড়িতে পানী ঢাল দিয়া লগে। আৰু যিমান দেৱ দেৱীগিলাকে যদি তুই পানী ছেটিয়াই থাকিবি তেতিয়া দেৱ দেৱীগিলা সন্তুষ্ট নাই, ভগৱানও সন্তুষ্ট নাই। গতিকে আমি কি কৰিব লাগিব, যি ভগৱন্ত দেৱৰো দেৱতা, মূল দেৱতা কৃষ্ণক ভক্তি কৰিলে সকলো দেৱ দেৱী পাই যাব, দেৱা সেইটোৱে পৰম তত্ত্ব। গতিকে পৰম তত্ত্ব সকলোকে নকয়, ঈশ্বৰকে পৰম তত্ত্ব কয়। বাকীবিলাক দেৱ দেৱী হৈছে ভগৱন্তৰ আণ্ডাৰত চলে, মানে ভগৱন্তৰ মূল। আৰু বাকীবিলাক দেৱ দেৱী হৈছে যেনেকৈ যে চাহ বাগানত আমাৰ মেনেজাৰ থাকে, ডিএম থাকে, চেয়াৰমেন থাকে, হয় নে বাৰু? তেনেকৈ ডিএম এমডি থাকে। গতিকে সেই তেনেকুৱা আৰু মেনেজাৰ, চকীদাৰ, হয় নাই, চৰ্দাৰ এনেকুৱা থাকে। তো যিমান দেৱ দেৱীবিলাকে তেনেকুৱা ডিপাৰ্টমেণ্টত চাকৰি কৰি থাকে, নিজৰ নিজৰ এটা এটা ডিপাৰ্টমেণ্টত আছে, কিন্তু মূল পৰিচালনা কৰি থাকে এমডিজনে কৰি থাকে, হয় নে প্ৰভু? গতিকে সেই কথাবিলাক তেনেকৈ ধৰিব লাগে। দেৱতাৰ মূল দেৱতা হৈছে কৃষ্ণ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, অ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱতা হিনাহিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তন্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে জানিবা বিষ্ণু হে সমস্ত জগতে অকণমান ইক' আছে যদি দি দিব কৈছোঁ, আছে নেকি? এই মিক্সাৰ আছে নেকি? মিক্সাৰ অকণমান ইক'টো দিব কৈছোঁ, মাতটো টানি দিছে। তাৰমানে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। ভগৱান হৈছে কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ। ভগৱন্ত কৃষ্ণই তিনিটা কাম একেলগে কৰে। কি কি তিনিটা কাম? বোলে সৃষ্টি স্থিতি আৰু অন্ত, এই তিনিটা কাম একেলগে কোনে কৰিব পাৰে? ভগৱান কৰিব পাৰে। বুজি পাইছেনে? ব্ৰহ্মাই অকল সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁ পালন আৰু সংহাৰ কৰিব নোৱাৰে। পাৰে নেকি? ব্ৰহ্মাক যদি দায়িত্ব দি তই পালন আৰু সংহাৰ কৰ বুলি ক'লে তেওঁ নোৱাৰে। মহাদেৱ দেৱাদিদেৱ মহাদেৱক যদি কৈ দিয়া তুমি বোলে মহাদেৱে অকল সংহাৰ কৰিব পাৰে, বিনাশ কৰিব পাৰে, তেওঁ পালন আৰু সৃষ্টি কৰিব নোৱাৰে। পাৰিব? বোলে শিৱক যদি কৈ দিয়ে তই সৃষ্টি কৰ বুলি কৈ দিলে গণ্ডগোলটো আগতে লগাই থৈ দিছে। তেওঁ বোলে না সৃষ্টি কৰিব পাৰিব না তেওঁ পালন কৰিব পাৰে। আৰু এই তিনিটা কাম একেলগে কোনে কৰি থাকে? ভগৱান কৃষ্ণ। সেইকাৰণে কৃষ্ণটো ভগৱান স্বয়ং, কৃষ্ণ একমাত্ৰ ভগৱান। সেইকাৰণে ভাগৱতৰ পাতনি মেলোতে মংগলাচৰণত কৈছে, হে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। এই তিনিজন দেৱতা ব্ৰহ্মা, বিষ্ণু আৰু শিৱ, এই তিনিজন দেৱতা ভগৱন্ত নিজৰ শৰীৰৰ পৰা সৃষ্টি কৰিছে। ব্ৰহ্মা বিষ্ণু এই তিনিজন স্বৰূপ ভগৱান দেই। এখন এখন ব্ৰহ্মাণ্ড পৰিচালনাৰ কাৰণে তিনিজন দেৱতা। এনেকুৱা এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰ বুলি কৈছে, কৃষ্ণই অধিকাৰ দেৱ। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। বনমালী প্ৰভু ভগৱান কৃষ্ণই হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। সেইকাৰণে আমাৰ এই ভাৰতবৰ্ষই নহয়, গোটেই পৃথিৱীত 95% মানুহে শিৱকে পূজা কৰে। 95% মানুহ। শিৱই মানে চব বস্তু দিব পাৰে। শিৱই 5টা বস্তু দিব পাৰে। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱ বৰাবৰ দি দিব পাৰে। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি
সব বস্তু মান সম্মান কৃতি লেকে দিব, কিন্তু শিৱই মুক্তি দিব নোৱাৰে। মুক্তিৰ একমাত্ৰ দাতা হৈছে ভগৱান কৃষ্ণ। বুজি পাইছেনে কথাটো? সেইকাৰণে 95% মানুহে শিৱ পূজা কৰে। শিৱক যদি পূজা কৰে আপুনি, বোলে কাৰোবাৰ যদি বোলে ল'ৰা এটা আছে ছোৱালী নাই, বা ছোৱালী এজনী আছে ল'ৰা এটা নাই, শিৱক যদি পূজা কৰে শিৱই ঢেৰেংকে আহি কিনি তাক ল'ৰা এটা দি দিব, অ হৰি। কাৰোবাৰ যদি বোলে আসাম টাইপ ঘৰ আছে, তেওঁ যদি ওম নমঃ শিৱা বুলি শিৱকে পূজা কৰি থাকে, তাক RCC দি দিব আছে ঢেৰেংকে আহি, হয়নে বাৰু? তো গতিকে এনেকুৱা বস্তুবিলাক শিৱই দিব পাৰে, কিন্তু শিৱৰ ওচৰত মুক্তিদাতা কেৱল মাত্ৰ ভগৱান। সেইকাৰণে শিৱ পূজা কৰা সকলে কৃতিটো থাকে, মান সন্মানো বহুত পায়, হয়নে বাৰু? কিন্তু মৃত্যু ভয়ৰ পৰা তেওঁ পৰিত্ৰাণ নাপায়। ভগৱান কৃষ্ণক ভক্তি কৰা সকলে মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে। শিৱৰ যিমান ভকত হয় তেওঁলোকৰ হাতত চাব আপুনি ৰছী আঙঠি ভৰ্তি ভৰ্তি থাকে। ইষ্ট দেৱতা শিৱক বনাইছে, তথাপিও মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ নাপায়, কাৰণ শিৱ নিজেই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ নাপায়। তা আপোনাক কোন কেনেকৈ ৰক্ষা কৰিব, তাৰ ওপৰত কাহিনী এটা কৈ দিম দেই। মহাদেৱ শিৱক পূজা কৰিলে কি হয় তাৰ ওপৰত এটা কাহিনী আছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কাহিনী। এবাৰ কি হ'ল, বৃক্কাসুৰ নামৰ অসুৰ এজনে আছিল। বৃক্কাসুৰ এজন শকুনিৰ পুত্ৰ। বৃক্কাসুৰ দশম স্কন্ধ ভাগৱতত আছে, এইটো ভাগৱতত অকণমান বেলেগকে আছে, পুৰাণত আছে, আপোনালোক ইউটিউবত চাৰ্চ কৰিলেও পাব। বৃক্কাসুৰ আন এটা নাম হৈছে ভস্মাসুৰ। কি নাম? ভস্মাসুৰ। তো এদিন মানে নাৰদক লগ পালে, নাৰদে ঈশ্বৰৰ নাম গাই গাই আহি আছে, হে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লয়ো শৰণ। নাৰদে ভগৱন্তৰ গান গাই গাই আহি থাকোঁতে বৃক্কাসুৰ ৰাস্তাত পাই গ'ল। এই নাৰদ, ৰখা 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 ৰখা। বৃক্কাসুৰ এই নাৰদে কৈছে কি হ'ল? বৃক্কাসুৰে কৈছে, নাৰদ কচোন বোলে, অলপতে সন্তুষ্ট হোৱা দেৱতাক কোনজন? মানে অলপতে সন্তুষ্ট হোৱা দেৱতাকে? তো নাৰদে বলছে বোলে একটা কথা নহয়, বোলে অলপতে সন্তুষ্ট হোৱা দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। সেইকাৰণে 95% মানুহে পূজা কৰে, অলপতে সন্তুষ্ট হৈ যায়। বেলপাত্ৰা আৰু কিবা একটা যদি গাখীৰ চাখীৰ ঢালে দিয়া হয়তো শিৱ প্ৰসন্ন হয়। তো নাৰদেও বল দিল যে অলপতে সন্তুষ্ট হোৱা দেৱতাই হৈছে শিৱ মহাদেৱ। তো নাৰদক বৃক্কাসুৰে কৈছে কি কৰিব লাগিব শিৱক সন্তুষ্ট কৰিবলৈ হলে? বৃক্কাসুৰক নাৰদে কৈছে একো বিশেষ কৰিব নালাগে, ওম নমঃ শিৱা তুমি 12 বাৰ জপ কৰিবা, লগে লগে মহাদেৱ আহি যাব, ঢেৰেংকে আহি যাব। সেই বুলি বৃক্কাসুৰক মন্ত্ৰটো শিকাই দিলে, নাৰদ গুচি গ'ল। আৰু সেইমতে বৃক্কাসুৰে হাবিৰ মাজত, জংঘলৰ মাজত বহি কিনি মন্ত্ৰ উচ্চাৰণ কৰিবলৈ লাগি গ'ল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। 12 বার হয়ে নাই, 8 বারে শিব আসে করে ঢেরেংকে উপস্থিত হয়ে মন্ত্র জপ 12 বার হয় নাই, 8 বারতে শিব আহি গল। শিবই কৈছে কি বৰ লাগে বল। হ্যাঁ, মই অকমান আদিবাসী ভাষাটো লগাইছো, বেয়া পাব নেকি? ভাল লাগে। হ্যাঁ, ভাল লাগিব। বৃক্কাসুৰ কৈছে যে মোক এনেকুৱা এটা বৰ লাগে, বোলে মই যাৰে মূৰত হাতটো দি দিম সেইজনে ও হৰি ভস্ম হ'ব লাগিব। শিৱই কৈছে এনেকা বৰটো মই কিমান জনক দিয়ে থাকো, তোকো দি দিম বুলি তথাস্থ হওঁ বুলি কৈ দিলে, আৰু শিৱ গুচি গ'ল। বৃক্কাসুৰেতো বৰ পাই গ'ল। বৃক্কাসুৰ বৰ পাই কিনি নাচি নাচি আহি গ'ল, আহি আছে ৰাস্তাত নাচি নাচি, মই বৰ পাই গ'লো, মই বৰ পাই গ'লো, এতিয়া যাৰে মূৰত হাত দিম সিয়ে ভস্ম হ'ব, সেই বুলি বৰ পাই কিনি নাচি নাচি আহি থাকোঁতে আকৌ নাৰদক লগ পাই গ'ল। নাৰদে গাই গাই আহি আছে, ও আমি যত জীৱ তোমাৰ পালন, এ হৰি 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 হৰি, ও
তুমিহে পালিয়া ফুরা হুয়ায় অন্তর নারদকে বলছে রখা রখা নারদ। তো নারদ বলছে বর পাই গেলি, বলে বর পাই গেলি। খালি কথা একটা হইল নারদ, বরটা যে পাইলি বলে বরটা হিবই বলে মুখ হসা বর দিলে না মিশা বর দিলে তোর মাথাতে বলে টেস্টিং করি চাম বলি কইছে। ও হরি নারদে বলছে নারায়ণ নারায়ণ বলে কি রকম মানুরি, তোকে বরটা কে দিল? বলে বরটা তো হিবই হে দিলে। বলে হিবই যদি তোমাকে বর দিছে তার মুরতে টেস্টিং টু কেলে ন করিলি, হসা বর দিল না হিবই বলে তুমি মিশা বর দিল। যেটা অখুরের দিমাগ বিলাক তো এনেও বেয়া। অখুরটি বলছে ঠিক বললি তুই নারদ, মোকে বরটা দিল শিবে আর তোরখানে কেলে টেস্টিং করবো বলে ইউটার্ন নিয়ে নিল। ইউটার্ন মানে ঘুরে ঘুরে যাই করে যাতে 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 কৈলাস পাইব। কৈলাস পায়ত দেবাদিদেব মহাদেব ধ্যান করি আছে, পার্বতী এনেকে কাষতে বই আছে, ভুবন মোহিনী রূপ জগদম্বা জগধাত্রী হয় না বাড়ি, লাবণ্য রূপ জগৎ মোহিনী রূপ মহাদেবর কাষতে বহি মহাদেবক সেবা করি আছে আর দেবাদিদেব মহাদেবে ধ্যান করি আছে। ধ্যানত 10,000 বছরলৈকে ধ্যান কৰি থাকে। ধ্যান মহাদেৱৰ নাভাঙে নাভাঙে, মনটো ব্ৰহ্ম নিৱেশ হৈ থাকে। অযত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজনে ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়াই তাক মোহে। সকলো জেগাতে হৰিময় দেখে, ব্ৰহ্মময় দেখে দেৱাদিদেৱ মহাদেৱ। তো সেই ব্ৰহ্ম ধ্যানত লাগি আছে, জগদম্বা এনেকে কাষতে বহি আছে। অসুৰটো গৈ 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 শিৱৰ কৈলাশ পাই গ'ল। অসুৰটো আহা দেখি কিনি পাৰ্বতীয়ে কৈছে, নিজৰ স্বামী প্ৰভুক কৈছে, স্বামী স্বামী বোলে কি হ'ল? বোলে সেই অসুৰ এটা আহি আছে, কিহৰ কাৰণে আহিছে? তো মহাদেৱে কৈছে বোলে এই অসুৰটো আহিছে, বোলে এই অসুৰটোক তো মই কালিয়ে বৰ দি থৈ আহিছো। যাৰ মূৰত বোলে সি হাত ৰাখিব সেইজন বোলে ঔ হৰি ঔ ৰাম ভস্ম হৈ যায়। গতিকে আকৌ চাগে তাক বৰ লাগে, সেইকাৰণে চাগে আমাৰ ওচৰত আহিছে এতিয়া, সেই বুলি কৈছে। তাৰপিছত অসুৰটো কি হ'ল? আহি আছে, বুজি পাইছেনে? অসুৰটো আহি কিনে দেখিলে যে কাষতে মানে ভুৱন মোহিনী ৰূপ পাৰ্বতী বহি আছে। অসুৰটোৰ দিমাগটো এনেও বেয়াটো আপোনালোকে জানে। অসুৰটোৱে ভাবি ল'লে কেনেবাকে যদি শিৱকে ঔ হৰি ঔ ৰাম কৰিব পাৰো তেনেহ'লে কেনেবাকে যদি শিৱক ঔ হৰি ঔ ৰাম ভস্ম কৰি দিব পাৰে, কৈলাশো মোৰ হৈ যাব আৰু ঔ হৰি। বুজি পাইছেনে? শব্দটো বেয়া লগা শব্দ। বোলে যদি শিৱকো ভস্ম কৰি দিব পাৰি তেনেহ'লে বোলে মাল আপনা হৈ যায়গা।